নমস্কাৰ মই দেৱাশ্ৰী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ এই ভিডিঅ'টো আগৰ ভিডিঅ'ৰ সম্পূৰ্ণ 3 মাহৰ পিছত শুট কৰা হৈছে আসলতে 3 মাহৰ বিৰতি লৈছিলো মই এইখিনি সময়ত মই অলপ ব্যস্ত হৈ আছিলো লগতে কিবা ভিডিঅ' বনাবলৈ মন নোযোৱা নিচিনা হৈ গৈছে যিখিনি কন্টেন্ট মই বনাইছিলো মোৰ কিবা লাষ্টৰ ফালে কিবা স্যাটিসফ্যাকশন পোৱা নাছিলো আৰু সেইভাবে ভাবিলো জোৰ জবৰদস্তিকে ভিডিঅ' বনালে নিজৰ স্যাটিসফ্যাকশন নহব সেইভাবে অলপ দিনৰ এটা ব্ৰেক লওঁ আৰু ব্ৰেকৰ পিছত মই আকৌ পুনৰবাৰ আহিম আপোনালোকৰ ওচৰলৈ আৰু এই কাৰণে 3 মাহৰ বিৰতিৰ পিছত মই আজি আকৌ আপোনালোকৰ ওচৰলৈ আহিছো এটি নতুন ভিডিঅ' লৈ আশা কৰিছো আপোনালোকে ভিডিঅ'টো আগৰ নিচিনাকৈ আকোৱালি ল'ব আৰু মৰম দিব বহুত দিন ভিডিঅ' নিদিয়াৰ বাবে মই যিসকল মোৰ চেনেলৰ নিয়মীয় ভিউৱাৰ্ছ আছিলে তেওঁলোকৰ ওচৰত একদম ক্ষমাৰ প্ৰাৰ্থী বহুতে মোক খবৰো লৈছে যে কিয় ইমান দিন ভিডিঅ' পোৱা নাই আৰু সঁচাকৈ ভালো লাগে যেতিয়া কোনোবাই সুধে ভিডিঅ' কিয় অহা নাই আসলতে সেই ব্যস্ততা আৰু এই মই যিখিনি কাৰণ ক'লো সেইটো কাৰণে বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে কিন্তু এতিয়া মই আকৌ নিয়মীয়াকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু আপোনালোকে আগৰ নিচিনাকৈ চেনেলটো মৰম দি যাব বুলি মই আশা কৰিছোঁ এতিয়া আজি সন্ধিয়াই মই ব্লগটো ষ্টাৰ্ট কৰি দিছোঁ আজি এতিয়া সন্ধিয়া ভণ্টিয়ে অকণমান চাট বনাই আছে তাই কুৰকুৰে চাট বনাই আছে আপোনালোকক দেখুৱাওঁ তাই কেনেকৈ বনাইছে গোটেই ৰেচিপিটো নেদেখুৱাওঁ আৰু সেইটো একেবাৰে ইজি হয় কুৰকুৰে চাট আৰু তাইনো কি বনাই আছে বলক চাওঁগে এয়া তাই বনাই আছে আপোনালোকক দেখুৱাই আছো তাইনো কেনেকৈ বনাইছে খাবলৈ খুবেই টেষ্টি হয় কুৰকুৰে চাট যিসকলে ট্ৰাই কৰা নাই এবাৰ ট্ৰাই কৰি চাবচোন বিলাহীখিনি কাটিলে এতিয়া মিহি মিহিকে পিঁয়াজ কাটি আছে লগত জলকীয়া আছে আৰু এইটো হৈছে আমাৰ হিৰো ইনগ্ৰেডিয়েণ্ট কুৰকুৰে আসলতে ইভিনিঙত কিবা চটপটা খাই বহুত ভাল লাগে আৰু সেইকাৰণে আজি ভণ্টিয়ে ক'লে যে কুৰকুৰে চাটকে বনাওঁ তাতে কুৰকুৰেখিনি ল'লোঁ নহয় আমি তাৰপিছত এতিয়া আমি ইয়াত দিম বিলাহীখিনি আৰু তাৰপিছত এতিয়া পিঁয়াজখিনি এড কৰিম তাৰপিছত ইয়াত জলকীয়া 2টা জলকীয়া আছে ইয়াত সৰু সৰুকৈ কাটা অকণমান দুপৰীয়াৰ গ্ৰীণ চাটনি আছিলে এইখিনি পদুনা হয় ইয়াত ধনিয়া দিয়া নাই পদুনা তেতেলী এইবিলাক মিক্স কৰে অকণমান দিম এইখিনি দিম তাৰ এইখিনি দিম এইটো অপশ্যনেল হয় এইটো দিবও পাৰে নিদিবও পাৰে আৰু ইয়াতে একদম অকণমান নিমখ দিম কুৰকুৰেত অলৰেডি নিমখ থাকে সেইকাৰণে চাই পেলাই দিব অকণমান দিলেই হ'ল বেছি দিলে বহুত হৈ যাব আৰু ইয়াতে একদম অকণমান জিৰা পাউডাৰ লৈছোঁ এইখিনি মিক্স কৰাৰ পিছত এইখিনি ইয়াত অকণমান টমেটো কেচাপ এড কৰিম এইটো নিজৰ সোৱাদ অনুসৰি ল'ব পাৰে যোনে যিমান ভাল পায় সিমান ল'লে হ'ল আমি ইমানটোৱে লৈছোঁ এতিয়া এইখিনি হৈ যোৱাৰ পিছত অকণমান নেমু চেপি দিম ইয়াতে এইখিনি নেমু চেপাৰ পিছত একদম ফাষ্ট লৰাই ল'ব লাগিব নহ'লে সেমেকি যাব কুৰকুৰেখিনি আৰু এইখিনি গোটেইখিনি হোৱাৰ পিছত লাষ্ট আমি সৰুকৈ পদিনা পাতা দি গাৰ্নিছ কৰিম আৰু কুৰকুৰে চাট ৰেডি দেখাত কিমান টেম্পটিং নহয়নে খাওঁ খাওঁ লাগিছে নাই বাৰু আমি কিন্তু ৰৈ থাকিব পৰা নাই দেই সোনকালে খাওঁ নহ'লে এইখিনি সেমেকি যাব এতিয়া আমি খাবলৈ লৈছোঁ চাটখিনি টেষ্টটো আপোনালোকক জনাওঁ কেনেকুৱানো হৈছে এনেও বহুত টেষ্টিয়ে হয় কুৰকুৰে খাই ভাল লাগে তাতে আৰু চাটকৈ বনালেতো কিমান মজা লাগিব তেতিয়াহ'লে খাই পেলাই কওঁ কেনেকুৱা হৈছে পুৰা চটপটা হৈছে এই পুদিনা চাটনিটোৰ যে একদম মজা ফ্লেভাৰ আহিছে কেনেকুৱা পাইছা নিজে খাই পেলাই মইতো ভাল পাওঁ সদায় নিজে বহুত টেষ্টি হৈছে আৰু ক্ৰাঞ্চিনেছটো আছে যিহেতু মানে ইমান বনাইছোঁ আৰু লগে লগে খাইছোঁ আৰু
ঠিক আছে তেতিয়াহ'লে আমি এইখিনি এনজয় কৰোঁ আপোনালোকে যদি এনেকৈ কেতিয়াও ট্ৰাই কৰি চোৱা নাই এবাৰ হ'লেও ট্ৰাই কৰি চাওক বহুত মজা লাগে খাই হেল্ল' ভিউৱাৰ্ছ অলপ অলপ ঠাণ্ডা পৰিছে নহয়নে আপোনালোকৰ তাত বাৰু ঠাণ্ডা পৰিছে নাই আমাৰ ইয়াত গুৱাহাটীত পৰিছে যদিও একদমেই কম ৰাতি হ'লেহে আৰু অকণমান ব্লেংকেটখন প্ৰয়োজন হয় মনৰ শান্তিৰ কাৰণে আৰু লওঁ আৰু ব্লেংকেটখন দিনত কিন্তু প্ৰচণ্ড ৰ'দ বহুত গৰম অকল ৰাতি হ'লেহে আৰু ফিলিংটো আহে আৰু ঠাণ্ডা ঠাণ্ডা বুলি কিন্তু বেলেগ ঠাইত ঠাণ্ডা পৰিছে দেই মই মাহঁতলৈ ফোন কৰোঁতে মাহঁতে কৈছে নহয় তাত ঠাণ্ডাটো পৰিছে অলপ অলপকৈ আৰু যিহেতু ঠাণ্ডা পৰিছে অকণমান মছলাজাতীয় কিবা এটা খাবলৈ মন যায় নহয়নে সেইবাবে আজি ভাবিলোঁ অকণমান মছলাকে মাছৰ আঞ্জাখন ৰান্ধো আৰু বনাম মই স্কোৱাছেৰে আপোনালোকে সকলোৱে হয়তো খায়েই আমিনো কেনেকৈ খাওঁ তাকে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ আচলতে যোৱাকালি মাছ কিনিছিলোঁ মাছটো অকণমান ডাঙৰে আৰু ইয়াত যিহেতু ভণ্টি আৰু মই দুজনীহে থাকোঁ এবাৰতে খাই শেষ নহয় কালি অলপ পালেং বিলাহী আলুৰে টেকা জোল খাইছিলোঁ খুব ভাল লাগিছিলে খাই আৰু বাকী থকা কেইটুকুৰ থৈ দিছিলোঁ আজি তাকে ভাবিছোঁ অকণমান মছলাকে ৰান্ধো ভাবিলোঁ বনাওঁৱেই যিহেতু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব আৰু শেষলৈকে চাব তেন্তে পলম নকৰি ব'লক মাছৰ মছলাকে ৰন্ধা আঞ্জাখন মাছৰ আঞ্জাখন বনাবলৈ বুলি স্কোৱাছটো কাটিবলৈ লৈছিলোঁহে আৰু চাওক কি হ'ল ঘটনা কেনেকৈ যে হাতখন কাটিলে গমেই নাপালোঁ একদম পূৰা ধাৰ থকা চাকু একেবাৰে চেৰেককৈ গ'ল আৰু পূৰা তেজ বৈ গৈছে ভণ্টিয়ে লগে লগে এয়া অকণমান কপা চপা দি পেলাই বান্ধি দিছে আৰু কি যে হৈ থাকে বনাব ল'লে ইমান ধুনীয়াকৈ বনাব লৈছোঁ আৰু এয়া এতিয়া মই বনাওঁ আৰু যেনেকুৱাকৈ হ'লেওতো বনাব লাগিবই আৰু বনাম বুলি ভাবিছোঁ যেতিয়া বনামেই হাত কাটিছে যদিও আৰু উপায় নাই মই এটা ডাঙৰ স্কোৱাছৰ এফাল লৈছোঁ আৰু ডাঙৰ ফালটো লৈছোঁ ইমান থাকি গৈছে এইখিনি নালাগে আৰু এইখিনি এতিয়া মই অকণমান ডাঙৰকৈ কাটিম যিহেতু মই কুকাৰত আগতীয়াকৈ সিজাই ল'ম সেইকাৰণে অকণমান ডাঙৰকৈ কাটি দিছোঁ আৰু দেখিছে নহয় হাত কাটিলে সেইকাৰণে আৰু এতিয়া কাটিবলৈ অসুবিধাও হৈছে এনেকৈ ডাঙৰকৈ কাটি লৈ পেলাই আলু অকণমানো কাটিম তাৰ লগতে কুকাৰত দি এইখিনি আগতীয়াকৈ বইল কৰি দিম আৰু লগত লৈছোঁ এই দুটা আলু ডাঙৰ আলু হ'লে এটা ল'লেই হ'ব আৰু এইটো আচলতে নিৰ্ভৰ কৰে মাছৰ জোখটোৰ ওপৰত আৰু আলুটো মানে চাৰিটুকুৰ কৰি দিছোঁ আৰু লগতে লৈছোঁ এটা ডাঙৰ বিলাহী এইটো সৰু বিলাহী হ'লে দুটা ল'লে হ'ব বহুতে বিলাহী নিদিয়াকৈও বনাই খায় মই বিলাহী দিলে ভাল পাওঁ সেইকাৰণে আমি দি লৈছোঁ অলপ মিহিকৈ কুটি ল'ম হাতখনত আচলতে জোৰ দিবলৈ ভয়ে লাগিছে জোৰ নিদিয়াকৈ সেইকাৰণে অলপ কাটি আছোঁ এতিয়া এইটো এটা পিঁয়াজ লৈছোঁ এইটো দীঘলকৈ কাটি ল'ম যিমান পাৰে মিহিকৈ কুটিব আজি মোৰ পিঁয়াজ বিশেষ একো মিহি হোৱা নাই আৰু লগতে এয়া দুফুটা নহৰু আৰু এডোখৰ আদা লৈছোঁ এইখিনি খুন্দি লওঁ আৰু এনেকুৱা যিবিলাক থাকে তাত আদাৰ পৰিমাণটো অকণমান বেছি হ'লে ভাল নহৰু অকণমান হ'লেই হ'ল আৰু এতিয়া এইখিনি খুন্দি লওঁ লগতে দুটা জলকীয়া লৈছোঁ তাৰে এটা মই খুন্দি দিম আৰু এটা মই তেলত দিম খুন্দি দিওঁ লগতে বইল হ'বলৈ দিওঁ এইখিনি এতিয়া এটা চিটি অহালৈকে সিজাই দিম আৰু এইকেইডোখৰ মাছ আমি আচলতে ভালকেইডোখৰ কালি খালোঁৱেই আজি থকা কেইটুকুৰহে আৰু এইখিনি ভাজি থোৱা আছে কেৰাহীখন গৰম হ'বলৈ দিছিলোঁ আৰু গৰম হওঁতে ইয়াত এতিয়া মিঠাতেল যোগ কৰি দিছোঁ খুব বেছিও তেল দিয়া নাই তেলখিনি গৰম হৈ গ'ল ইয়াত এতিয়া মই এখিলা তেজপাত দি দিছোঁ আৰু লগতে দিছোঁ এইখিনি পাঁচফোৰণ আৰু এতিয়া ইয়াত দি দিম এই ৰঙা জলকীয়াটো তেলতে দি দিছোঁ এতিয়া দি দিছোঁ পিঁয়াজখিনি আৰু এইখিনি অকণমান কোমল হৈছে আৰু এতিয়া ইয়াতে এই আদা নহৰু জলকীয়া যিখিনি খুন্দি থৈছিলোঁ ইয়াতে দি দিছোঁ বৰ ধুনীয়া গোন্ধ এটা আহে আদা নহৰুখিনি দিয়াৰ লগে লগে
আৰু এইখিনিৰ পৰা কেঁচা গোন্ধটো যোৱালৈকে মই এইখিনি ভাজি ল'ম। এইখিনিৰ পৰা কেঁচা গোন্ধখিনি গৈছে আৰু এতিয়া ইয়াত বিলাহীখিনি দি দিছোঁ। বিলাহীখিনি গলিবলৈ দিম আৰু এইখিনি সময়তে ইয়াত নিমখ আৰু হালধিখিনি যোগ কৰি দিম। নিমখ সোৱাদ অনুসৰি আৰু জোখমতে দি দিছোঁ হালধি। আৰু এয়া অকণমান বিলাহীখিনি সিজিছে। এতিয়া ইয়াত এইখিনি জিৰা গুড়ি দি দিছোঁ। বেলেগ মছলা একো নিদিওঁ, অকল জিৰা গুড়ি দিছোঁ। শেষত ধনিয়া দি দিম, যিহেতু এতিয়া ধনিয়াৰ চিজন, কেঁচা ধনিয়াই দিম, সেইবাবে ধনিয়া গুড়ি নিদিওঁ। 1 মিনিটমান ঢাকোন লগাই দিম আৰু কাষতে এয়া গৰম পানী কৰি আছোঁ। পিছত গৰম পানী ব্যৱহাৰ কৰিম। ইয়াত এয়া এইখিনি ধুনীয়াকৈ সিজি গৈছে। এতিয়া আমি বইল কৰি থোৱা স্কোৱাছ আৰু আলুখিনি ইয়াত দি দিম। এইখিনি মই পানীখিনি আঁতৰাই থৈছিলোঁ। বইল কৰা স্কোৱাছ আৰু আলুখিনি দি দিছোঁ। এতিয়া এনেকৈ এইখিনি মছলাৰ সৈতে 2 মিনিটমান ভাজি লওঁ। এইখিনি এতিয়া ভাজ খাই থাকক। এইখিনি ধুনীয়াকৈ ভাজ খাই আছে আৰু এইখিনি সময়তে অকণমান আলু আৰু স্কোৱাছ মই এনেকৈ ভাঙি দিম। ভাঙি দিলে তৰকাৰীখন অকণমান গাঢ়া হয়, খাই ভাল লাগে। গোটেইখিনি ভাঙি দিওঁ, অলপ ভাঙি দিলে হ'ব। আৰু এতিয়া ইয়াত যোগ কৰি দিম পানীখিনি। গৰম পানী দিব লাগে। পানীৰ পৰিমাণটো ভালকৈ নিজৰ জোখমতে দিব। আৰু এতিয়া ভালকৈ উতলিবলৈ দিম এইখিনি। তৰকাৰীখন ধুনীয়াকৈ উতলি আহিছে। এতিয়া ইয়াত মাছকেইটুকুৰ এড কৰি দিম। যিকোনো ডাঙৰ মাছেৰে বনাব পাৰিব। ইয়াত এইটো কমন কাপ আছিলে। এতিয়া অলপ দেৰি এইখিনি সিজি থাকক আৰু এইখিনি ধুনীয়াকৈ 5 মিনিটমান উতলিলে এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। এইখিনি এতিয়া ধনিয়া দি গাৰ্নিছ কৰি দিম আৰু ধনিয়াখিনি আমি মিহিকৈ কুটি লৈছোঁ। মাছ অকণমান কম দেখিছেনে বাৰু? তৰকাৰীখিনি কমি গ'ল। আচলতে ভণ্টিয়ে ধনিয়া নাখায়, সেইবাবে ইয়াত মই 2 টুকুৰ মাছে লৈছোঁ। তাইখিনি আগতীয়াকৈ উলিয়াই ল'লোঁ আৰু এতিয়া ইয়াত ধনিয়াখিনি দি দিছোঁ। আচলতে লাষ্টত উতলি থাকোঁতেই ধনিয়াখিনি দিলে খাবলৈ বেছি সোৱাদ হয়, কিন্তু তাই যিহেতু নাখায় সেইকাৰণে হোৱাৰ পিছতে দিবলগীয়া হয়। আৰু এয়া স্কোৱাছৰ সৈতে ৰন্ধা মাছ ৰেডি হৈ গ'ল। এতিয়া গৰম ভাতৰ লগত পৰিৱেশন কৰোঁ। আপোনালোকেও ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো কেনে পালে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। যদি ভাল পালে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।